যাতে সঠিক সময়ত আহি ৰাণীৰ এই লেপটপটোৰ সন্মুখত বহি বহি পায়। এতিয়া ক'বলৈ গ'লে মোৰ এই বুকুৰ ধপধপনিখিনি এই এটা ভিডিঅ' কলতেই আবদ্ধ হৈ আছে। তেতিয়ালৈকে কলটো আহি থাকিব, তেতিয়ালৈকে এই বুকুৰ ধপধপনিখিনিও চলি থাকিব। মদ খালেও মোৰ মানুহজনে মাজে মাজে কিছুমান বৰ সঁচা কথা কৈছিল জানে। প্ৰায়ে কৈছিল য'ত সাফল্য থাকে তাত বহু কষ্টও থাকে। বৰ এটা মিছা কথা কোৱা নাছিল আজি মইনা ডাঙৰ হৈছে, বিদেশত সি চাকৰি পাইছে, মোৰ সপোন সাৰ্থক কৰিছে। এই এটা মুহূৰ্ত উপহাৰ পাবলৈ মইতো কম কষ্ট কৰা নাছিলো। অৱশেষত যেনিবা সেই মুহূৰ্তটো মই উপহাৰ পালো। মইনাক লৈ দেখা মোৰ সকলো আশা, সকলো সপোনেই পূৰণ হ'ল। কিন্তু কষ্ট নকমিল। যিমানেই সি সফল হৈ গৈ আছে, সিমানেই যেন সি দূৰলৈ গৈ আছে। অন্তৰখন খান্দি খান্দি গৈ আছে। বুকুখন ভাঙি ভাঙি গৈ আছে। এতিয়া মাজে মাজে এই ভঙা বুকুখনত মইনাৰ ফটোখনকে ৰাখি মই নিজকে নিজে প্ৰশ্ন কৰো জানে। মইনা আচলতে মই কি হোৱাটো বিচাৰিছিলো? এজন সফল মানুহ নে এজন কোনেও ঢুকি নোপোৱা মানুহ? আপোনালোকক বিচাৰা বেছি বিৰক্তহে কৰিছো। কিনো কৰিব কওকচোন? কথা মোৰ খুলি কাকো মুকলিকৈ ক'বও নোৱাৰি বুজিছে। কেৱল অকলে অকলে নীৰৱে নীৰৱে সহন কৰি কাইলৈ মই যাব লাগিব। সন্ধিয়া 6 বজাত মোৰ ফ্লাই। যাবি এখন দুখীয়া দেশৰ বিদ্যান ছাত্ৰ হয়, এজনী মাকৰ জেদ আৰু অহংকাৰৰ গৰাকী হৈ তই কাইলৈ আমেৰিকালৈ উৰা মাৰিবি। কাইলৈ আকাশলৈ চাই চাই ময়ো দেউতাৰক কওঁ